So let's students, আজি আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 6 সো তোমালোকে যদি মোৰ চেনেল সাবস্ক্ৰাইব নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব বিকজ মই আসামিজ মিডিয়ামৰ ওপৰত এটা ভিডিও বনাব গৈ আছো আৰু এতিয়া আমি কোৱেশ্চন নাম্বাৰ 6 স্টার্ট কৰিম ইয়াৰ আগত আমি কোৱেশ্চন নাম্বাৰ 3 4 5 স্টার্ট কৰি দিছো আৰু সকলো লেসনৰ ওপৰত ক্লাস 9 ৰ ওপৰত মোৰ ভিডিও পাই যাবা সো ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব সো আমি স্টার্ট কৰো কোৱেশ্চন নাম্বাৰ 6 সো লেটস গো সো কোৱেশ্চন নাম্বাৰ 6 আমাক কি দিয়া আছে ABCD চতুৰ্ভুজত AB আৰু BC বাহু দুটা সমান ঠিক আছে ABCD টু চতুৰ্ভুজে ইয়াত AB আৰু BC দুটা বাহু কি আছে সমান আছে আৰু AD আৰু CD সোয়া এটো AD আৰু CD লম্ব দ্বিখণ্ডকে ঠিক আছে এটো লম্ব হৈ গল লম্ব দ্বিখণ্ডক O বিন্দুত সেট কৰে ঠিক আছে দুইটাও কত লগ পায় O বিন্দুত সেট কৰে তেন্তে আমাক প্ৰমাণ কৰিব লাগে যে BO কোন ABC ৰ সমদ্বিখণ্ডক এটো হৈ গল ABC ৰ সমদ্বিখণ্ডক তাৰ মানে আমাক প্ৰমাণ কৰিব লাগে যে এই দুটা কোণ কি আছে সমান আছে ঠিক আছে যদি এই দুটা কোণ সমান দেখে তেন্তে BO টো কি হ'ব ইয়াৰ সমদ্বিখণ্ডিত কৰে বুলি এটো প্ৰমাণ হ'ব ঠিক আছে সো আমি স্টার্ট কৰিছো সো প্ৰথমে আমি কি কৰো কি প্ৰমাণ কৰিব লাগে প্ৰথমে এটো লিখিলম অঙ্কন ইয়াতে আমি অঙ্কনত কি কৰিলো সোয়া OA OB OC OD সংযোগ কৰা হল OA OB OC OD সংযোগ কৰা হল সরি এটো সংযোগ কৰা হল এটা স্যার প্রমাণ আমি যদি উপপাদ্য একটো চাও তে তাত দেখি পাবা যদি এটো হৈ গল এডাল ৰেখাখণ্ড আইটো গল তাৰ লম্ব সমদ্বিখণ্ডত ঠিক আছে এটো লম্ব সমদ্বিখণ্ডক হয় মানে 90 ডিগ্ৰী ইয়াক বিভক্ত কৰিছে এটো পয়েন্ট A এটো পয়েন্ট B ধৰা তে ইয়াৰ ওপৰত যি কোনো এটা পয়েন্ট যদি আমি লৈ লম ইয়াত বা ইয়াত তেন্তে হি সদায় এই দুটা বিন্দুৰ পৰা সমান দূৰত্বত থাকে ঠিক আছে তাৰ মানে এই পাৰ্টটো আৰু এই পাৰ্টটো দুটাও কি হ'ব সমান হ'ব ইয়াতে যদি O লোৱা তেন্তে OA equal to OB হ'ব ঠিক আছে সো ইয়াত OP AD ৰ সমদ্বিখণ্ডত OP হল AD ৰ সরি এটো এটাকে আমি কি লিখিব পাৰো এটো আৰু এটো সমান হ'ব OA equal to OD একেদৰে OQ হল CD ৰ লম্ব সমদ্বিখণ্ড এটাকে আমি কি পাম OC equal to OD এটো 1 এটো লইলো 2 তো 1 আৰু 2 ৰ পৰা আমি পাইছো OD সমান হৈ গল তেন্তে OA equal to হৈ যাব OC এটো আমি লইলো 3 নম্বৰ ঠিক আছে এটা এটুক যদি প্ৰমাণ কৰিব আছে আমি প্ৰথমে ত্ৰিভুজ ABC এটো ধৰি লম ঠিক আছে তো সোয়া ত্রিভুজ ABC আমার সোয়া এটা কি হৈছে AB equal to AC সরি এটা ABC নল এটা আমি দুটা ত্রিভুজ লম ত্রিভুজ OAB আৰু ত্রিভুজ OBC এই দুটা ত্রিভুজত সোয়া AB equal to দিয়া আছে BC এটা লিখিবা দিয়া আছে OB to সাধাৰণ বাহু হৈ গল তেন্তে OB equal to হ'ব OB আৰু ইয়াতে আমি কি দেখাইছো AO equal to OC AO equal to OC লিখিবা সাধাৰণ বাহু AO equal to OC এটো আমি লিখিম 3 ৰ পৰা
এটাকে আমি লিখিব পাৰোঁ যে ত্ৰিভুজ অ এ বি সৰ্বসম হৈ যাব ত্ৰিভুজ অ বি চি এইটো হৈ গ'ল তোমাৰ বাহু বাহু আৰু বাহু স্বীকাৰ্যৰ পৰা ঠিক আছে এইটো আমি পাই গ'লোঁ এতিয়া যেহেতু দুটা ত্ৰিভুজ সৰ্বসম হৈ গ'ল আমি ক'ব পাৰোঁ যে এই কোণটো ইয়াৰ সমান হৈ যাব তো আমি লিখিব পাৰোঁ এটাকে কোণ অ বি এ সমান হৈ যাব কোণ অ বি চি লগত ঠিক আছে এইটো কিহৰ দ্বাৰা এইটো আমি লিখিম চি পি চি টি ঠিক আছে দুটা কোণ সমান হৈ গ'ল এটাকে এই অ বিটো কি বুজাব অ বি হ'ল এ বি চিৰ সমদ্বিখণ্ডক সো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 6 সো ইয়াৰ পিছত আমি কুৱেশ্যন নাম্বাৰ 7 কৰিব গৈছোঁ সো হেল্ল' ষ্টুডেণ্টছ আজি আমি ষ্টাৰ্ট কৰিব গৈছোঁ কুৱেশ্যন নাম্বাৰ 9 ঠিক আছে সো কুৱেশ্যন নাম্বাৰ 9ত কি দিয়া আছে চোৱা ইয়াক আমাক কৈছে যে এটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান ঠিক আছে মধ্যমা তিনিডাল সমান সো মধ্যমাৰ বিষয়ে জানিব আছে তোমালোকে 3 নম্বৰ উপপাদ্যটো চাই ল'বা তেনেহ'লে প্ৰমাণ কৰা যে ত্ৰিভুজটো সমবাহু তো এই ত্ৰিভুজটোক আমাক সমবাহু দেখাব আছে তাৰ মানে এ বি ইকুৱেল টু বি চি ইকুৱেল টু এ চি এইটো আমাক প্ৰমাণ কৰিব দিছে প্লাছ আমাক কৈছে যে এ ডি বি ই আৰু চি এফ তিনিটাও সমান আছে আৰু চোৱা তিনিটাও সমান আছে তিনিটা মধ্যমা কত লগ লাগে জি বিন্দুত তেন্তে জি বিন্দুটোক আমি কি বুলি কোৱা হয় এইটো আমি কওঁ ভাৰ কেন্দ্ৰ ঠিক আছে তো জি বিন্দুটোক আমি কওঁ ভাৰ কেন্দ্ৰ এই যিটো ভাৰ কেন্দ্ৰ আছে সেই গোটেই মধ্যমাটোক 2:1 অনুপাতত বিভক্ত কৰে ঠিক আছে সো ইয়াত চোৱা আমাক কৈছে যে মধ্যমা তিনিডাল কি আছে সমান আছে তো প্ৰথমে আমি লিখিলোঁ আমাক কি দিয়া আছে তো আমি লিখিম দিয়া আছে ত্ৰিভুজ এ বি চিত মধ্যমা আমাৰ কি আছে এটা হৈ গ'ল এ ডি কমা ডি ই কমা চি এফ তিনিডাল সমান ঠিক আছে তিনিডাল সমান তেন্তে আমাক প্ৰমাণ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি হৈছে ত্ৰিভুজটো কি সমবাহু তাৰ মানে এ বি সমান হ'ব বি চি সমান হ'ব এ চি এইটো আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে সো ইয়াতে প্ৰমাণটো কৰোঁ তো আমি কি জানো চোৱা মধ্যমা আমাক তিনিডাল সমান দিছে তো আমি লিখি ল'ম এ ডি ইকুৱেল বি ই ইকুৱেল চি এফ তিনিটা সমান দিছে এতিয়া ইয়াৰ সো 2/3 এ ডি ইকুৱেল 2/3 বি ই ইকুৱেল টু 2/3 চি এফ সো এইখিনি আমাৰ আহি গ'ল সো 2/3 টো কিমান হ'ব চোৱা 3 ভাগৰ 2 ভাগ তেন্তে হৈ গ'ল এইটো 2/3 হ'লে এ জি ইজ টু জি ডি হ'ব ঠিক আছে সৰি এ জি ইজ টু এ ডি এইটো আহি যাব তোমাৰ তো এইটো আহি গ'ল 2/3 এ ডি এইটো আমি লিখিব পাৰোঁ 3 ভাগৰ 2 ভাগ 3 ভাগৰ 2 ভাগ হ'লে আমি কোনটো লৈছোঁ এ ডি কোনটো এইটো সো এইটো আহি যাব তোমাৰ এ জি সো এ জি ইকুৱেল টু 2/3 বি ই 2/3 বি এইটো আমাৰ আহি যাব বি জি ইকুৱেল টু এইটো আমাৰ আহি গ'ল চি জি এইটো আমি লৈ ল'লোঁ নাম্বাৰ 1 আকৌ আমি লিখিম চোৱা এ ডি ইকুৱেল টু বি ই ইকুৱেল টু চি এফ এতিয়া গোটেইকেইটাৰ লগত 1/3 পূৰণ কৰি দিম সো 1/3 এ ডি ইকুৱেল 1/3 বি ই ইকুৱেল 1/3 চি এফ তেন্তে এ ডিৰ 3 ভাগ চোৱা এ ডিৰ 3 ভাগৰ 1 ভাগ এইটো আহি যাব তোমাৰ জি ডি দিছ ইজ ইকুৱেল টু জি ডি বি ইৰ চোৱা এইটো 3 ভাগ হ'লে আমি পাম এইটো জি ই আৰু চি এফৰ 3 ভাগৰ 1 ভাগ হ'লে তুমি আমি পাই যাম জি এফ সো এটা আমি লৈ ল'লোঁ নাম্বাৰ 2 ঠিক আছে সেইখিনিলৈকে আমি লিখিলোঁ এতিয়া আমি কি কৰিম দুটা ত্ৰিভুজ লৈ ল'ম এটা হৈ গ'ল তোমাৰ এইটো আৰু এটা এইটো লৈ ল'ম দুটা ত্ৰিভুজ আমি প্ৰথমে সৰ্বসম দেখাই দিম চোৱা তো আমি লিখিম
যে ত্রিভুজ BGD আৰু ত্রিভুজ AGE এই দুটাৰ পৰা আমি কি পাইছো চোৱা ইয়াতে চোৱা AD তো হৈ গল মধ্যমা তেন্তে BD ইকুৱেল টু DC হ'ব সো ইয়াতে আমাৰ এই পাৰ্টটো ইকুৱেল আছে BG ঠিক আছে BG কাৰ ইকুৱেল আছে BG আছে তোমাৰ সো আমি এইটো আৰু এইটো ত্রিভুজ লৈছো এই দুটা তেন্তে BG ইকুৱেল হৈ যাব তোমাৰ AG সো BG ইকুৱেল টু AG তো এটা আমি লিখি পাৰো BG ইকুৱেল টু AG এটো একৰ পৰা ঠিক আছে নেক্সট আমি কি লিখি পাৰো চোৱা আকৌ আমি লিখি পাৰো চোৱা GD ইকুৱেল টু GE সো GD ইকুৱেল টু হ'ব GE আমি লিখিম 2 ৰ পৰা আৰু এটা লিখি পাৰো দুটাও এটো বিপৰীত কোণ সমান আছে তো কোণ BGD সমান হ'ব কোণ AGE ঠিক আছে এটা লিখিবা বিপৰীত কোণ এটাকে আমাৰ ত্রিভুজ BGD সৰ্বম হৈ যায় ত্রিভুজ AGE কি শর্টত এটা গল বাহু কোণ বাহু ঠিক আছে তো এই শর্টত এটা কি যায় ত্রিভুজটো সৰ্বম হৈ যায় এটাকে ইয়াৰ পৰা আমি লিখি পাৰো যে BD ইকুৱেল টু AE এটা সব BD এর দুগুণ লৈ লোৱা দুগুণ BD ইকুৱেল টু দুগুণ AE তেন্তে এইটো আমাৰ আহি যাব BC ইকুৱেল টু AC হৈ যাব তো আমি লৈ ললো নাম্বাৰ 3 ঠিক আছে এইখিনি বুজি পালো একেদৰে আমি দেখা পাৰো যে যদি আমি এই দুটা ত্রিভুজ লৈ লম তেন্তে আমি দেখা পাৰো যে AB ইকুৱেল টু BC এটো আমি লৈ ললো 4 নম্বৰ তো 3 আৰু 4 ৰ পৰা 3 আৰু 4 ৰ পৰা আমাৰ কি হলে সো AB ইকুৱেল টু BC ইকুৱেল টু AC আমাৰ পাই যাম AB ইকুৱেল টু BC ইকুৱেল টু AC তো আমাৰ কি হল এই ত্রিভুজ ABC তিনটা বাহু সমান হৈ গল যেহেতু ত্রিভুজ ABC আমাৰ কি আহিলে AB ইকুৱেল টু BC ইকুৱেল টু AC এটাকে ত্রিভুজ ABC সমবাহু এটো আমাৰ আহি গল কোৱেশ্চন নাম্বাৰ 9 ঠিক আছে সো ইয়াৰ পিছৰ কোৱেশ্চনটো কোৱেশ্চন নাম্বাৰ 10 কৰিব গৈছো সো লেটস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 9 সো ইয়াতে আমাক কি দিয়া আছে চোৱা আমাক দিয়া আছে প্ৰমাণ কৰা যে সমবাহু ত্রিভুজটো কি আছে সমবাহু যত ভৰকেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তকেন্দ্ৰ তিনিটা সমপাতিত সো ভৰকেন্দ্ৰ মানে কি চোৱা যেতিয়া তিনটা মধ্যমা কাটাকটি কৰে এটা বিন্দু তেন্তে জি বিন্দুটো কোৱা হয় ভৰকেন্দ্ৰ পৰিকেন্দ্ৰ বুলি কোৱা হয় যেতিয়া এটো তোমাৰ 90 আমি দেখাই দিব পাৰো এটো 90 এটো 90 তেন্তে এটো পৰিকেন্দ্ৰ বুলি কোৱা হয় আৰু অন্তকেন্দ্ৰ মানে হৈ গল যেতিয়া এটা কোণক হতে সমান দুটা ভাগত বিভক্ত কৰে তেন্তে এই ৰেখা তিনটা যদি এটাই বিন্দুত লগ লাগে তেন্তে সেই বিন্দুটো কোৱা হয় অন্তকেন্দ্ৰ ঠিক আছেতিয়াক আমাক দেখাবা যে জিটো অন্তকেন্দ্ৰ জিটো পৰিকেন্দ্ৰ আৰু জিটো ভৰকেন্দ্ৰ তো আমি প্ৰথমতে ধৰি ললো যে ABC সমবাহু ত্রিভুজ যেটো আমাৰ দিয়া আছে AB = AC এটো আমি লৈ ললো যে দুটা বাহু এই দুটা সমান আছে আৰু ইয়াতে আমাৰ AD BE আৰু CF মধ্যমা ঠিক আছে যদি তিনিটা মধ্যমা হয় তেন্তে তিনিটা কোনোবা এটা বিন্দুত সেট কৰিব এই সেট বিন্দুটো আমি লৈ ললো G ঠিক আছে তো আমি ইয়াতে কি লিখিম চোৱা ওকে সো আমি ইয়াতে লিখিম আমি ইয়াতে দুটা ত্রিভুজ লৈ লম চোৱা ত্রিভুজ হল ABD আৰু ADC ঠিক আছে প্ৰথমতে আমাৰ এইখিনি হৈ গল মধ্যমা যাৰ ভৰকেন্দ্ৰ হৈ গল তোমাৰ G সো আমি দুটা ত্রিভুজ লম ত্রিভুজ
ADB আৰু ত্ৰিভুজ ADC সো দুটা ত্ৰিভুজ লম দুইটা ত্ৰিভুজক আমি কি দেখাম সৰ্বসম দেখুৱাৰ পিছত আমি কি দেখাম যে সৰ্বসম দেখুৱাৰ পিছত আমি যদি দেখাই দিও যে এই দুটা কোণ সমান আছে তেন্তে এটো কি বুজাব এটো বুজাই যাব তোমাৰ ওকে অন্তকেন্দ্ৰ ঠিক আছে এটো কি বুজাব অন্তকেন্দ্ৰ সৰি এটো তোমাৰ হৈ গল কোণ সমদ্বিখণ্ডক এটো কোণ সমদ্বিখণ্ডক হৈ যাব আৰু যদি এটো দেখাই দিলো এটো কোণ সমদ্বিখণ্ডক আৰু এটো কোণ সমদ্বিখণ্ডক হয় তেন্তে তিনিটা এটা বিন্দুত কোড লগ লাগিব জি বিন্দুত লগ লাগিব ঠিক আছে সো আমি দুটা ত্ৰিভুজ ADB আৰু ADC ললো তাত আমি প্ৰমাণ কৰিম যে দুটা সৰ্বসম আছে প্ৰথমতে আমি লিখিম যে AB = AC সো দুটা বাহু সমান আছে এটো দিয়া আছে বুলি লিখিব পাৰো এটো দিয়া আছে ঠিক আছে তেন্তে আমাৰ নেক্সট হৈ গল BD = হৈ যাব তোমাৰ DC কিয় কাৰণ AD হৈ গল AD হল মধ্যমা AD হৈ গল মধ্যমা ঠিক আছে নেক্সট আমি লিখিব পাৰো AD = AD এটা হৈ গল সাধাৰণ বাহু তেন্তে এটাকে আমি দেখা পাৰো যে ত্ৰিভুজ ADB সৰ্বসম হৈ যাব ত্ৰিভুজ ADC শর্ত বাহু ঠিক আছে এটাকে আমি দেখা পাৰো চোৱা ইয়াৰ পৰা আমি দেখা পাৰো যে কোণ DAB সমান হ'ব কোণ DAC শর্ত কি CPCT ঠিক আছে তো এটো আমি লৈ ললো নাম্বাৰ 1 একেদৰে আমি দেখা পাৰো কোণ চোৱা এটো কোণ আমি ভাগ কৰি পেলাই দেখা পাৰো দুটা ত্ৰিভুজ আমি যদি লৈ লম যে ABE আৰু CBE তেন্তে আমি দেখা পাৰো যে কোণ ABE সমান হৈ যাব কোণ সৰি এটো লিখাৰ আগত আমি এটা বস্তু লিখিব লাগে এটাকে AD হল কোণ এৰ AD হল কোণ এৰ সমদ্বিখণ্ডক ঠিক আছে একেদৰে আমি দেখাব পাৰো যে BE হল কোণ বিৰ সমদ্বিখণ্ডক আৰু CF হল কোণ চিৰ সমদ্বিখণ্ডক ঠিক আছে যেহেতু তিনিটা বাহু AD BE আৰু CF G বিন্দুৰে ঠিক আছে G বিন্দুত সেট কৰে এটাকে G হল অন্তকেন্দ্ৰ ঠিক আছে তো যেটো আমি দেখাই দিলে যেটো অন্তকেন্দ্ৰ হয় ইয়াতে আমি ধৰি লৈছিলো যে G2 পৰিকেন্দ্ৰ হয় সৰি ভৰ কেন্দ্ৰ হয় আৰু অন্তকেন্দ্ৰ এই দুটা আমাৰ হৈ গল তে আমাক দেখাব আছে এটো পৰিকেন্দ্ৰ ঠিক আছে পৰিকেন্দ্ৰ হলে কোণটো 90 ডিগ্ৰী দেখাব লাগিব এটা চোৱা আমি ইয়াতে দেখাম যে যেহেতু ত্ৰিভুজ ABD সৰ্বসম হৈ আছে ত্ৰিভুজ ADC ঠিক আছে এটাকে আমি লিখিব পাৰো যে কোণ ADB ইকুৱেল হ'ব কোণ ADC দুটা কোণ সমান হৈ যাব এটো কোণ দুটা সমান হৈ যাব ঠিক আছে আৰু দুটাকে যদি আমি যোগ কৰো কোণ ADB প্লাস কোণ ADC আৰু দুটা হৈ যাব তোমাৰ 180 ডিগ্ৰী এটো হৈ গল ৰৈখিক জোৰ তো হৈ গল আমাৰ ৰৈখিক জোৰ যেহেতু দুটা সমান আছে আমি লিখিব পাৰো কোণ ADB প্লাস কোণ ADB equal to 180 তো দুবার কোণ ADB equal 180 এটাকে কোণ ADB equal to 90 ডিগ্ৰী ঠিক আছে ADB equal to 90 ডিগ্ৰী ইয়াৰ পৰা আমি কি কৰিব পাৰো যে কোণ ADC equal to 90 ডিগ্ৰী ঠিক আছে তেন্তে AD টো কি বুজাব এটাকে AD হল লম্ব ঠিক আছে AD হল লম্ব আৰু AD টো যেহেতু মধ্যমাও আছিল AD হল লম্ব
যিহেতু AD মধ্যমা ঠিক আছে এটাকে আমি ইয়াৰ পৰা লিখিব পাৰোঁ এটাকে AD হল লম্ব সমদ্বিখণ্ডক একেদৰে আমি দেখাব পাৰোঁ যে BE হল লম্ব সমদ্বিখণ্ডক আৰু CF হল লম্ব সমদ্বিখণ্ডক যেহেতু AD, BE, CF G বিন্দুত সেট কৰে এটাকে G বিন্দুত সেট কৰে এটাকে G হল G কি হৈ যাব আমাৰ পৰিকেন্দ্ৰ ঠিক আছে G হল পৰিকেন্দ্ৰ এটাকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ এটো আমি লৈ ললো নাম্বাৰ 2 সৰি এটো আমি অলৰেডি নাম্বাৰ 1 এটা লৈছিলো এটো আমি লৈ ললো নাম্বাৰ ৰবা এক মিনিট ওকে তো ইয়াতে এটা পাৰ্ট আমি নিলিখিলো মধ্যমা আৰু G হল ইয়াৰ তোমাৰ ভৰ কেন্দ্ৰ এটো আমি লৈ ললো নাম্বাৰ 1 এটো নাম্বাৰ 2 এটো নাম্বাৰ 3 এইটো আমি লৈ ললো নাম্বাৰ 4 সো 1 তাৰ পিছত এটো হৈ গল তোমাৰ 3 আৰু 4 1 3 4 পৰা আমি ক'ব পাৰোঁ যে ভৰ কেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তঃকেন্দ্ৰ ভৰ কেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তঃকেন্দ্ৰ সমপাতিক সো এটো আমাৰ হৈ গল কোৱেশ্চন নাম্বাৰ 9 সো ইয়াৰ পিছৰ ভিডিওত আমি কোৱেশ্চন নাম্বাৰ 10 ৰ পৰা আৰম্ভ কৰিম তেতিয়ালৈকে তোমালোকে যদি চেনেলটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰা নাই তেতিয়ালে সোনকালে কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মোৰ নিউ ভিডিওৰ কাৰণে ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং